Assam's Titabo girl Rishita Gogoi has been crowned teen grand winner at the Mr. and Miss Global India Sunshine modeling competition held in Goa. The beauty pageant was organized by the NK Academy in Goa, and Rishita Gogoi is the daughter of Deepak Kumar Gogoi and Kabita Nyong Gogoi. Rishita Gogoi said she wants to go further and she began her modeling career in 2023 from Titabar. She also expressed her desire to win Miss India. ৰাইজৰ আশীৰ্বাদত আজি এয়া পদক ল'বলৈ সক্ষম হৈছে বহুতেই ভাল লাগিছে কি কম ভাবিয়ে পোৱা নাই মই যে তাই যেনেদৰে বিচাৰে তেনেদৰে মই আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ সুবিধা কৰি দিবলৈ যত্ন কৰিছোঁ আৰু পাৰিছোঁ নোৱাৰিছোঁ নাজানো আৰু তথাপিতো মানে দিছোঁ আৰু বহুত সুখী মই তাই গৌৰৱ মানে এইবিলাক হেৰি লৈ বহুত সুখী মই তাই সুখী হৈছোঁ মই ইমানখিনি কণ্টেষ্টেণ্টৰ ভিতৰত মই গ্ৰেণ্ড উইনাৰ লাভ কৰিছোঁ বহুত ভাল লাগিছে আৰু গৌৰৱ মন আছে আৰু আগুৱাই যাব মন আছে এইটো শ্ব'টো গোৱাত পতা হৈছিলে নিকু মেম আৰু কৌস্তভ ছাৰে পাতিছিলে শ্ব'টোৰ নাম মিষ্টাৰ এণ্ড মিছ গ্ল'বেল ইণ্ডিয়া ছানশ্বাইন মই 2023 মডেলিঙৰ লগত জড়িত হৈছোঁ ইয়াতে তিতাবৰতে শ্ব' হৈছিলে য়ুথ চেনচেশ্যন অফ আছাম সেই শ্ব'টো নিকুবাহাতীয়ে পাতিছিলে তেতিয়াৰ পৰাই মই কৰি আছোঁ তাত বহুতো পাৰ্টিচিপেণ্ট আহিছিলে গোৱাৰ আছিলে দিল্লী মুম্বাই আমাৰ অসমৰো বহুত কণ্টেষ্টেণ্ট আছিলে অৰুণাচলৰো আছিলে হয় মিছ ইণ্ডিয়া হ'ব মন আছে আৰু কি হয় গম নাপাওঁ চেষ্টা কৰি যাম যাতে মিছ ইণ্ডিয়া হ'ব পাৰোঁ